শুক্ৰবাৰে বিয়লি প্ৰায় 4:30 মান বজাত ডিফুত ASDC ইউথ ফ্ৰণ্ট আৰু KSA যৌথভাৱে ডিফুত কংগ্ৰেছ নেতা ৰেবৱত শইকীয়াৰ পুত্তলিকা দাহ কৰে। কালি বিধানসভাত কংগ্ৰেছ নেতা ৰেবৱত শইকীয়াই খেৰনিত উচ্ছেদ হ'বলগীয়া PGR VGR ভূমিৰ উচ্ছেদ কাৰ্যসূচী বেআইনী আৰু অসাংবিধানিক বুলি মন্তব্য কৰাৰ পিছতেই আজি দুয়োটা সংগঠনে এই মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰে। সংগঠন দুটাৰ সমৰ্থকসকলে ৰেবৱত শইকীয়াৰ পুত্তলিকা দাহ কৰি কংগ্ৰেছ ডাউন কংগ্ৰেছ মুৰ্দাবাদ ৰেবৱত শইকীয়া গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি দেৱব্ৰত শইকীয়া কংগ্ৰেছ অপজিশ্যন লিডাৰ এফিজি আমি ইয়াত জ্বলাবলগীয়া হোৱা কাৰণটো হ'ল যে মানে যোৱাকালি তেখেত এছেম্বলিত স্পীচ দিয়া সময়তে মানে সেইটো যোনটো আমাৰ এতিয়া ইলেকশ্যন হ'ব সেইটো ইলেকশ্যন আনল'ফুল বোলে ডিক্লেয়াৰ কৰাৰ কাৰণে সেইটো কাৰণে আমি ইয়াত তাৰ এফিজিটো আমি ইয়াত জ্বলাইছোঁ। আৰু তাৰ কি প্ৰব্লেম আছে মোৰ তাক খুজিব খোজোঁ, what is your problem? If all the people of Assam doesn't have any problem, কিয় আপোনাৰ কিয় প্ৰব্লেম আছে ইলেকশ্যনৰ কাৰণে? গোটেই অসম মানুহে বিচাৰিছে যে মানে ইয়াত মানে ইলিগেল সেটলাৰছক ইভিক্ট কৰিবলৈ সেইটো বিচাৰিছে চবে আৰু চবে ভাল পাইছে। আমাৰ CM ছাৰে যোনটো ষ্টেপ ইনিচিয়েটিভ লৈছে সেইটো চবে ভাল পাইছে না, সেইটো বহুত ভাল কৰিছে। কিন্তু সেইটো মানে তাক কোনটো মানে নিজৰ মানে পলিটিকেল বেনিফিটৰ কাৰণে এইটো কথাটো কৈছে নেকি? আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে ভৱিষ্যতেও মানে কোনো এনেকুৱা লিডাৰ পলিটিকেল লিডাৰ সেইটো কৰিব নালাগে যে নিজৰ বেনিফিটৰ কাৰণে ক'ৰবাত কিবা এটা তাত কিবা ইনচিডেণ্ট হওক বা যি হওক তাত মানে পলিটিকেল কালাৰ দিয়া সেইটো কাম কৰিব নালাগে। সেইটো আমি KSA ফালৰ পৰা কৈছোঁ। দেৱব্ৰত শইকীয়া go back, Congress side down, Congress side down.